আজিকালি প্ৰায় দেখা পোৱা যায় বা শুনা পোৱা যায় কমন এটা কথা হৈ পৰিছে কোনোবাই কাৰোবাৰ পৰা পইচা ধাৰ লৈ পেলাই বা কিবা এটা বস্তু কিনি পেলাই যেতিয়া পেমেন্ট কৰিবলগীয়া হয় আৰু ধাৰটো পৰিশোধ কৰিবলগীয়া হয় তেতিয়া মানুহজনে এটা কি কৰে চেক এটা ইস্যু কৰাই দিয়ে এতিয়া চেক লোৱাজনে কি কৰে চেকটো ফিল আপ কৰি পেলাই যেতিয়া আপোনাৰ বেংকত জমা দিয়ে তেতিয়া দেখা পায় যে যিজন মানুহে চেকটো ইস্যু কৰিলে পাৰ বেংকত একাউণ্টত টকা নাই তাৰ কাৰণে বেংকে কি কৰে চেকখন বাউন্স কৰাই পেলাই মানুহজনৰ হাতত ঘূৰাই দিয়ে তেতিয়া মানুহজনে চেক ইস্যু কৰা মানুহজনক বাৰে বাৰে ফোন কৰে বা যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও মানুহজনে পাত্তা নিদিয়া হয় তেতিয়া মানুহজনে চেক লওঁতাজনে বহুত চিন্তিত হৈ পৰে যে এতিয়া কি কৰিম এই বিষয়ে চিন্তা কৰিবলৈ একো দৰকাৰ নাই আপোনালোকে বেংকৰ পৰা চেকখন লোৱাৰ পিছত এমাহৰ ভিতৰত বাহিৰত নহয় এমাহৰ পিছত নহয় এমাহৰ ভিতৰত আপোনালোকে 138 NI এক্টৰ আণ্ডাৰত এটা ডিমাণ্ড নোটিছ মানুহজনক পঠিয়াই দিয়ক আৰু ডিমাণ্ড নোটিছত লিখা থাকিব আপুনি 15 দিনৰ ভিতৰত নোটিছখন পোৱাৰ পিছত 15 দিনৰ ভিতৰত টকাখিনি দিব লাগে যদি 15 দিনৰ ভিতৰত টকাখিনি আপোনাক নিদিয়ে তেন্তে আপুনি কোৰ্টৰ জৰিয়তে তাৰ ওপৰত কেছ ফাইল কৰিব পাৰে সেই কেছত কেতিয়াও চেক দিওঁতাজনে বাচি নাযায় গতিকে চেক লওঁতে আপোনালোকে সাৱধান হওক সুৰক্ষিত থাকক ধন্যবাদ